নমস্কাৰ মৰিতা মোৰ অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা ৰাখিছোঁ সকলো ভালে আছে, সকলোৰে জীৱনটো সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ পৰিছে। তাৰে আশা ৰাখোঁ, সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে এনেকৈ সুন্দৰভাৱে জীৱন যাপন কৰক। আজি আপোনালোকলৈ এটা সুন্দৰ টপিক লৈ আহিছোঁ। আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণৰূপে চায় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে নিজে নিজে অভাৰ থিংকিং যদি কৰি আছে কৰিবলৈ বাদ দিব, এটা সুখ সমৃদ্ধি জীৱন কটাবলৈ আৰম্ভ কৰিব। ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে যদি মোৰ ভিডিঅ'লৈ প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব। আৰু আপোনালোকৰ লাইক কমেণ্টৰ পৰা উৎসাহিত হওঁ ভিডিঅ'সমূহ আপোনালোকলৈ লৈ আহিবলৈ ধন্যবাদ। প্ৰথমতে কওঁ, আমাৰ এক্সেছ ভাৰ্চৰ থেৰাপিৰ যোগেদিও আপোনালোকে এনেধৰণৰ ডিপ্ৰেশ্যন অভাৰ থিংকিংসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰে। তাৰ উপৰিও আপোনালোকক কিছু কথা বুজাই দিবলৈ বিচাৰোঁ যাতে আপোনালোকে কেতিয়াও জীৱনত অভাৰ থিংকিং বা ডিপ্ৰেশ্যন নকৰে, যিখিনি পৃথিৱীত থাকে সুখ শান্তি সমৃদ্ধিৰে জীয়াই থাকিব পাৰে। ঠিক আছে, আমি কি কাৰণত আমাৰ ডিপ্ৰেশ্যন হয়, পাষ্টত যদি অতীতত যদি আমাৰ লগত কিবা এটা নহ'বলগীয়া হৈ গ'ল, সেইটো আমি সহজতে মানি ল'ব নোৱাৰোঁ আৰু সেই কথাটোৱে আমাক চিন্তিত কৰি আমাক ডিপ্ৰেশ্যন কৰায় বা মনোকষ্ট দি থাকে। আৰু যদি আমি সেই চিন্তাটো একচেপ্ট কৰি এৰি দিব নোৱাৰোঁ তেনেহ'লে আমাৰ মৃত্যুৰ দিনলৈকে সেই যিটো নঘটিবলগীয়া ঘটনা ঘটি গ'ল সেইটোৱে আপোনাক শান্তিত জীয়াই থাকিবলৈ নিদিয়ে। ঠিক আছে, আৰু আমি যে ফিউচাৰক লৈ কিছুমান চিন্তা কৰোঁ, ভৱিষ্যতক লৈ ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়া শুনা কৰা নাই, টকা পইচা সাঁচি ৰাখিব পৰা নাই তেওঁলোকৰ কাৰণে, ফিউচাৰ তাহাঁতৰ কি হ'ব, আমাৰ অবিহনে কেনেকৈ তাহাঁতি জীৱন কটাব, এনেধৰণৰ কিছুমান ল'ৰা ছোৱালীক লৈ যে চিন্তা হয়, সেইখিনি ফিউচাৰক লৈ যদি ইমান টকা পইচা গোটাই থ'ব পৰা নাই, আগলৈ যদি বেমাৰ আজাৰ হয় ক'ৰ পৰা ল'ৰা ছোৱালীয়ে চাব বা কেনেকৈ আমি ট্ৰিটমেণ্ট কৰিম, বা আৰু বৰ্তমানতো কিছুমান লৈ পেলাই পেজেণ্টৰ প্ৰব্লেম কিছুমান লৈ পেলাইও বহুত চিন্তিত হয় বাৰু। ক'ৰবাত কিবা টকা পইচা দিব আছে, সেইখিনি যোগাৰ হোৱা নাই, দিব লাগিছিলে, টকা পইচাৰ চিন্তিত, অভাৰ চিন্তাসমূহ গোটেইখিনি আমি নিজেই চিটুৱেশ্যনৰ কাৰণে লওঁ। কিন্তু তাতে এটা কথা আছে, আপোনালোকে ভাবক পাছত কিবা এটা হৈ গ'ল, সেইটো যে আপোনালোকে একচেপ্ট কৰিব পৰা নাই, এৰি দিব পৰা নাই, আপোনালোকে ডিপলি ভাবি চাওক। যদি ঈশ্বৰ আপোনালোকে বিশ্বাস কৰে, ঈশ্বৰৰ ইচ্ছাৰ অবিহনেতো এটা গছৰ পাতো নসৰে, তেনেহ'লে যিটো আপোনাৰ লগত আপুনি ভাবিছে এইটো ঘটা উচিত নাছিল মোৰ জীৱনত, সেইটো হৈ গ'ল, আপুনি এতিয়া মানি লোৱা নাই, এৰি দিব পৰা নাই, আপুনি ঈশ্বৰৰ লগত যুঁজ দিয়া নিচিনা নহ'ল জানো বাৰু? আপুনি এইটো পাষ্ট লাইফ কৰ্মাৰ কাৰণে পাবলগীয়া আছিলে, পাই গ'ল। আপুনি কি ক'ব লাগে? চাৰেণ্ডাৰ টু গড, ভগৱানৰ ওচৰত সমৰ্পণ কৰিব লাগে। হ'ব দিয়া প্ৰভু, সেইটো মোৰ কৰ্মফলৰ কাৰণে সেই নহ'বলগীয়া ঘটনাটো মোৰ লগত হৈ গ'ল, মই সেইটো তোমাৰ ওচৰলৈ অৰ্পণ কৰিছোঁ আৰু মই সেইটো পাহৰি গৈছোঁ। কিয়নো তেওঁৰ ইচ্ছাৰ অবিহনে গছৰ পাত এটাও নসৰে, ঈশ্বৰৰ ইচ্ছাৰ অবিহনে আপোনালোকে জানে। তো আমি যদি মানি নলওঁ তেনেহ'লে তেওঁৰ লগত আমি তৰ্ক কৰা যেন হ'ব। ঠিক আছে, আৰু যে ফিউচাৰক লৈ নানান আমাৰ চিন্তাবিলাক আহে, আমি সেই চিন্তাখিনি আমাৰ অযথা, কোনো কাম নাই। কিয়নো আপোনালোকে চাওক, আপোনালোকৰ সন্তানক লৈ যিটো চিন্তিত হৈ আছে, তেওঁলোকে যদি এটা সুন্দৰ জীৱন কটাবলৈ নিজৰ কপালত লিখি আহিছে, পৰমাত্মায়ো সেই বুলিয়েই পৃথিৱীত জন্মগ্ৰহণ কৰিছে যে একালত এনেকৈ যাব, একালত এনেকুৱা টকা পইচা হ'ব, চাকৰি হ'ব, শিক্ষিত হ'ব। বৰ্তমান সময়ছোৱাত সৰু ল'ৰা ছোৱালীক পঢ়া শুনাত আনমনা হৈছে, তাক লৈও মাক দেউতাকে বহুত ডিপ্ৰেশ্যন কৰে। সি যদি অভিয়াছলি লিখি আহিছে তাৰ কপালত তেনেকৈ, ঈশ্বৰে বিচাৰিছে তেনেকুৱাই হ'ব। যদি আপুনি আজি যিখিনি অভাৰ থিংকিং লৈছে ল'ৰা ছোৱালীক লৈ, সেইখিনিতো অযথা গ'ল। ফিউচাৰত যদি তেওঁলোকে যিটো লিখি আহিছে সেইটোৱে হ'বলৈ যদি গৈয়ে আছে, তেনেহ'লে আপোনালোকে ভাবি চাওক, আজি আপুনি যিটো ডিপ্ৰেশ্যন লৈছে সেইখিনি অযথা গ'লনে নাই? সেইখিনিৰ পৰা আপোনাৰ শাৰীৰিক মানসিক ক্ষতি হ'লনে নাই বাৰু কওকচোন?
সেই কাৰণে গোটেইখিনি আমাৰ জীৱনৰ দায়িত্ব সেই পৰমাত্মাৰ ওচৰত সমৰ্পণ কৰি সুন্দৰভাৱে প্ৰেজেণ্টত বৰ্তমান মুহূৰ্তত আমাক কেনেকৈ জীয়াই থাকিবলৈ ঈশ্বৰে সুবিধা দিছে সেই প্ৰেজেণ্ট মুহূৰ্তখনহে আমি জীয়াই থাকিবলৈ মানে ফূৰ্তিৰে জীয়াই থাকিব থকাটোৱেই জীৱন মানে প্ৰেজেণ্ট অলৱেজ লিভ ইন প্ৰেজেণ্ট মুমেণ্ট আমি প্ৰেজেণ্ট মুমেণ্টত যদি থকাৰ যিটো প্ৰচেষ্টা আমি হাতত ল'ব পাৰোঁ যে প্ৰেজেণ্টত যি হৈ গৈ আছে সেইখিনি একচেপ্ট কৰি গৈ থাকিম প্ৰেজেণ্ট মুহূৰ্তখিনি উপভোগ কৰিম পাষ্টত যি হৈ গ'ল পাষ্ট ফিউচাৰত যি হ'ব লগা আছে পৰমাত্মাই বিচাৰিছে সেয়ে হ'ব তেনেহ'লে মই ডিপ্ৰেশ্যন কৰি চিন্তা কৰি মই মোৰ নচিবটো মোৰ ল'ৰা ছোৱালীৰ নচিবটো মানে ভৱিষ্যতটো বা কপালখন সলাব নোৱাৰোঁ মই মোৰ কপালখন সলাব নোৱাৰোঁ আৰু আপুনিও এই জীৱনকালত যিখিনি ভুগিবলৈ আহিছে সুখেই হওক বা দুখেই হওক আপোনাৰ সেইখিনি পোৱাৰ পৰা কোনোৱে কাঢ়ি নিব নোৱাৰে সুখ পালেও কাঢ়ি নিব নোৱাৰে আৰু দুখ পাবলগীয়া থাকিলেও কোনো বচাব নোৱাৰে গোটেইখিনি তেওঁৰ নিৰ্দেশ ক্ৰমেই আপোনাৰ লাইফত সংঘটিত হৈ আছে আপোনালোকে এই কথাটো ৰিয়েলাইজেশ্যন কৰিবলৈ যেতিয়াৰ পৰা আৰম্ভ কৰিব তেতিয়াৰ পৰাই আপোনালোকে প্ৰেজেণ্টৰ মানে বৰ্তমানৰ মুহূৰ্তখন সুন্দৰভাৱে জীয়াই থাকিবলৈ যোগ্য হৈ পৰিব আৰু যোগ্যজনৰ কাৰণে পৃথিৱীখন সুজলা সুফলা সুন্দৰ শস্য শ্যামলা হয়নে নহয় কওকচোন বাৰু আৰু এটা কথা আমি চিন্তা কৰি ডিপ্ৰেশ্যন কৰি নিজৰ ভৱিষ্যতটো বা নিজৰ কপালখন আমি সলাব নোৱাৰোঁ সেইকাৰণে আমি নিজৰ জীৱনটো পৰমাত্মাৰ ওচৰত সমৰ্পণ কৰি দিব লাগে তেওঁ যিটো ভাল দিলেও বেয়া দিলেও একচেপ্ট কৰিব লাগে আৰু আগুৱাই যাব লাগে জীৱনত অযথা ডিপ্ৰেশ্যনসমূহ চিন্তাসমূহ ল'ব নালাগে চিন্তা কৰি আপোনালোকে নিজৰ জীৱনটো সলনি কৰিব নোৱাৰে কিন্তু পজিটিভ থাকি এটা হাই ভাইব্ৰেশ্যনত থাকি পজিটিভিটিখিনি এটেক কৰাৰ সুবিধাকণ গ্ৰহণ কৰিব পাৰে ইউনিভাৰ্চত আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ এটা নিয়ম আছে ল অফ এট্ৰেকশ্যন আকৰ্ষণৰ এটা পদ্ধতি আছে সেইটো কাৰণে আমাক এনি টাইম পজিটিভিটিৰ লগত থাকিবলৈ দিয়ে পজিটিভ এফাৰ্মেশ্যন কৰিব দিয়ে চিন্তিত কৰিলে সদায় জীৱনটো হেল হৈ গৈ থাকিব মানে নৰকত দিশ হৈ গৈ থাকিব ইমানলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আশা কৰিছোঁ আপোনালোকে কথাখিনি অলপ উপলব্ধি কৰি হৃদয়ংগম কৰি জীৱনত অকণমান সুখ সমৃদ্ধিৰে প্ৰেজেণ্ট মুহূৰ্তত জীয়াই থাকিবলৈ অগ্ৰসৰ হ'ব আমি দেখা নাই কাইলৈ সূৰ্যটো দেখা পাওঁ নে নাপাওঁ সেইকাৰণে প্ৰেজেণ্টৰ প্ৰত্যেকটো মুহূৰ্তৰে ক্ষণেই আমি উপভোগ কৰিবলৈ শিকিব লাগে আজিলৈ আহিলোঁ ধন্যবাদ আপোনালোকে যদি এক্সেছ বাৰ্জৰ ছেশ্যনো ল'ব বিচাৰে এই নিগেটিভিটিৰ পৰা ওলাবৰ কাৰণে ল'ব পাৰিব আৰু ক্লাছ ল'ব বিচাৰিলেও মোক যোগাযোগ কৰিব পাৰিব টেৰ' কাৰ্ড ৰিডিং বিচাৰিলেও মোৰ পৰা ল'ব পাৰিব মেডিটেশ্যনো ল'ব পাৰিব ধন্যবাদ গড ব্লেছ ইউ বাই বাই